6 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে যে 20/9 কি সংখ্যাৰে পূৰণ কৰিলে পূৰণফল 63/62 হ'ব। আমি এইটো সমাধান কৰোঁ। লেট ধৰা হ'ল পূৰণ কৰিবলগীয়া সংখ্যাটো x, আমি x বুলি ধৰিলোঁ। তেতিয়াহ'লে প্ৰশ্নমতে আমাৰ কি হ'ব যে একৰ্ডিং টু কুৱেশ্যন প্ৰশ্নমতে অৰ্থাৎ ইয়াত আমাৰ ইয়াৰ লগত কি পূৰণ কৰিলে সেই পূৰণ কৰা সংখ্যাটো আমি কি ধৰিলোঁ x। 20/9 লগত x পূৰণ কৰিলে হ'ব 63/62। তো এতিয়া আমি কি কৰিম, এইখিনি তো x ৰ লগত পূৰণ হৈ আছে, সোঁফালে গ'লে হ'ব হৰণ, গতিকে x ৰৈ যাব 63/62 হৰণ 20/9। এতিয়া x = 63/62 ইনটু এইটো উলটি যাব পূৰণ দিলে 9/20। তেতিয়া আমাৰ কি হৈ আছে, ইয়াততো আমি কটাকটি কৰিব নোৱাৰি, তেতিয়াহ'লে আমি কি কৰিম, এইটো আমি পূৰণ কৰি দিম। তেতিয়াহ'লে পূৰণ কৰিলে হ'ব 2ৰ লগত এইখিনি পূৰণ কৰিলে হ'ব আমাৰ 4, 2 দুগুণে 4, 2 6 গুণে 12 আৰু 0, আৰু এইটো 9 লগত পূৰণ হ'ব 3 9 গুণ 27, 9 6 গুণ 54 আৰু 2 56, 567। গতিকে পূৰণ কৰিবলগীয়া সংখ্যাটো এইটো। এতেকে নিৰ্ণয় সংখ্যাটো নির্ণয় সংখ্যাটো 567/1240। 7 নম্বৰ প্ৰশ্নত কৈছে 16/15 এনে এটা সংখ্যাৰে পূৰণ কৰা যাতে পূৰণফল 32/45 পাব পাৰা সংখ্যাটো কি। তেতিয়াহ'লে ইয়াত আমাৰ সংখ্যাটো ধৰিব লাগিব যে এনসাৰ লেট ধৰা হ'ল সংখ্যাটো x, তেতিয়াহ'লে x বুলি ধৰিলোঁ, ইয়াৰ লগত পূৰণ কৰিব লাগিব। তাত 16 একৰ্ডিং টু কুৱেশ্যন 16/15 লগত x পূৰণ কৰিলে হ'ব আমাৰ 32/45। তেতিয়াহ'লে এইটো যদি সোঁফালে যায়, এইখিনি x ৰ লগত পূৰণ হৈ আছে, সোঁফালে গ'লে হ'ব হৰণ, অৰ্থাৎ 32/45 হৰণ 16/15। তেতিয়াহ'লে ইয়াত x ৰাখিলে 32/45 ইনটু 16/16, সৰি এইটো উল্টি যাব, এইটো 15 হ'ব, তলত 16 হ'ব। তো 16 ইয়াতে হৰণ 2বাৰ যায় আৰু 15 ইয়াত হৰণ 3বাৰ যায়, গতিকে আমি কিমান পালোঁ 2/3 পালোঁ x ৰ মান। তো এইখিনি পোৱাৰ পিছত আমি লিখিম এতেকে নিৰ্ণয় সংখ্যাটো 2/3। এইটো আছিল 7 নম্বৰ। এতিয়া আমি 8 নম্বৰটো কৰিম। 8 নম্বৰ প্ৰশ্নত কৈছে পূৰণফল 24 পাবলৈ -8/13 কিহেৰে হৰণ কৰিবা। তো কিহেৰে আমি হৰণ কৰিম সেই সংখ্যাটো আমি ধৰিম। লেট হৰণ কৰা সংখ্যাটো
আমি কি ধৰিলোঁ x বুলি ধৰিলোঁ। তেতিয়াহ'লে ইয়াত যদি আমি কওঁ প্ৰশ্নমতে একৰ্ডিং টু কুৱেশ্যন, তেতিয়াহ'লে পূৰণফল 24 পাবলৈ ইয়াৰ লগত কি হৰণ কৰি কিহেৰে হৰণ কৰিব লাগিব x এৰে। তেতিয়াহ'লে -8/13 ইমানক হৰণ কৰিম আমি x এৰে। তেতিয়াহ'লে কিমান ৰিজাল্ট পাম 24 পাম। এতিয়া এইখিনি আমাৰ কি হৈ আছে, ইয়াতে আমি এটা কাম কৰিব পাৰোঁ, যেহেতু x টো হৰণ হৈ আছে, x-ক যদি আমি কি পূৰণ হিচাপে লওঁ, -8/13 ইয়াৰ তলত 1 আছে, গতিকে 1টো ওপৰত যাব আৰু x-টো তলত আহিব। এনেকৈ আমি পূৰণ হিচাপে লিখিব পাৰি 24। তাৰপিছত এতিয়া এইখিনি বস্তু আমাৰ ইয়াৰ লগত পূৰণ হৈ আছে, গতিকে সোঁফালে গ'লে হ'ব হৰণ, গতিকে ইয়াত থাকিব 1/x, ইয়াত 24 হৰণ -8/13 1/x ইকুৱেল। এতিয়া ইয়াত পূৰণ বনাব হ'লে আমি কি কৰিব লাগিব, এইটো ওলটি দিব লাগিব। তো -8, এতিয়া -8 24ৰ ভিতৰত 3 বাৰ হৰণ যায়, তো মাইনাছটো আহি গ'ল। এতিয়া 3 13 গুণে হয় 39, -39 আৰু 1/x। এতিয়া যদি এই 1/x-ক ভগ্নাংশটো আমি ওলটি কৰি দিওঁ, তেতিয়া এইটো উল্টি যাব। তেতিয়াহ'লে ইয়াত কি হ'ব, x-টো উল্টি গৈ x হ'ব, x-ৰ তলত 1 মনে মনে থাকে, 1টো তলত গ'লে 1 মনে মনে থাকিব, আৰু এইটো উল্টি গ'লে -1/39 হ'ব। এতেকে নিৰ্ণয় সংখ্যাটো হ'ব আমাৰ নিৰ্ণয় সংখ্যাটো 1/39 -1/39। এতিয়া এইটো আমাৰ 8 নম্বৰ প্ৰশ্ন সমাধান গ'ল। এতিয়া আমি 9 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। 9 নম্বৰত কৈছে 2/3 পৰিমেয় সংখ্যাটো পাবলৈ -3/4ক কিহেৰে হৰণ কৰিবা। তেতিয়াহ'লে এইটো আমি এনসাৰ কৰিম, লেট হৰণ কৰা সংখ্যাটো আমি x বুলি ধৰিলোঁ। তেতিয়াহ'লে একৰ্ডিং টু কুৱেশ্যন কৈছে কি এই সংখ্যাটো পাবলৈ আমি ইমানৰ লগত কি হৰণ কৰিব লাগিব, গতিকে ইয়াৰ লগত হৰণ কৰিব লাগিব আমাৰ -3/4ৰ লগত হৰণ কৰিম আমি x। তেতিয়াহ'লে আমি কি পাম 2/3 পাওঁ। তেতিয়াহ'লে এইটো আমি যদি কি কৰিব যাওঁ, সমাধান কৰিব যাওঁ, এতিয়া ইয়াক আমি এইটো যিটো হৰণ হৈ আছে ইয়াত আমি পূৰণ কৰিব লাগিব, নাইবা এনেকৈ কৰিব পাৰোঁ, আমি সহজ পদ্ধতিও ল'ব পাৰোঁ। ইয়াত যেহেতু কি আছে, এইটো হৰণ হৈ আছে, এইখিনি ইয়াত পূৰণ বনাব লাগিব। -3/4 পূৰণ ইয়াত 1/x হ'ব, কাৰণ x-ৰ তলত যিটো 1 আছিলে সেইটো ওপৰত যাব, x-টো তলত আহিব 2/3। এতিয়া এইখিনি অসুফালে গ'লে হ'ব হৰণ, ইয়াত পূৰণ হৈ আছে, গতিকে 2/3 হৰণ -3/4। এতিয়া এইটোক যদি 1/x ইয়াত পূৰণ কৰিব যাওঁ, তেতিয়াহ'লে এইটো 4/3 হ'ব, -3, গতিকে এইটো উল্টি গ'ল। তো ইয়াত আমাৰ কি হ'ব 1/x 3 3 গুণ -9, 2 4 গুণে 8। এতিয়া যদি আমি x বুলি লিখোঁ, x-টো উল্টাই দিম, তেতিয়া 9 ওপৰত যাব, 8টো তলত আহিব। তেতিয়াহ'লে আমি ইয়াত কি পালোঁ, এতেকে ইয়াত আমি পালোঁ নিৰ্ণয় সংখ্যাটো -9/8। গতিকে এইখিনি হ'ল। এতিয়া আমি 9 নম্বৰটো কৰিম, 10 নম্বৰটো কৰিম, 10 নম্বৰত দিছে -77/22 পৰিমেয় সংখ্যাটোক কিহেৰে হৰণ কৰিলে হৰণ ফল হ'ব 1। গতিকে ইয়াত আমি এনসাৰটো লিখিম, লেট হৰণ কৰা সংখ্যাটো
সংখ্যাটো ইয়াত আমি যিকোনো চলক ধৰিব পাৰি, অৰ্থাৎ এক্স ধৰিব পাৰিম, ৱাই ধৰিব পাৰিম, নাইবা আমি কেপিটেল এ বুলিও ধৰিব পাৰিম। তো এইটো এটা আমি অজ্ঞাত ৰাখি ধৰিলোঁ। তেতিয়াহ'লে ইয়াত আমি একৰ্ডিং টু কুৱেশ্যন বুলি দিলে যে ইয়াৰ লগত এই পৰিমাণ সংখ্যাটোক কিহেৰে হৰণ কৰিব লাগিব, অৰ্থাৎ ইয়েৰে 77/22 কিহেৰে হৰণ কৰিব লাগিব, হৰণ এ, তেতিয়াহ'লে আমি পাম 1। তেতিয়াহ'লে ইয়াত যদি আমি 11ৰে কাটাকাটি কৰোঁ, তেতিয়াহ'লে ইয়াত 11 7 বাৰ যায়, ইয়াত যায় 2 বাৰ, গতিকে 7/2 পাওঁ, হৰণ এ ইকুৱেল টু 1। তেতিয়াহ'লে ইয়াত আমি 7/2 পূৰণ 1/a লিখিব পাৰোঁ ইকুৱেল টু 1, কাৰণ এইটো উল্টি গ'লে পূৰণ হ'ব ইয়াতে। তাৰপিছত এইটো সোঁফালে যাব 1/a ইকুৱেল 1 হৰণ 7/2। এইটো আকৌ এনেকৈ কৰিব পাৰোঁ 1/a ইকুৱেল টু 1 ইনটু 2/7, কাৰণ এইটো উল্টি গ'লেহে হৰণৰ ঠাইত পূৰণ হ'ব। তেতিয়াহ'লে 1/a ইকুৱেল টু 2/7, কাৰণ 2 1 গুণে 2। এতিয়া আকৌ যদি এইটো উল্টাই দিওঁ, a হ'ব আৰু ইয়াত 7/2 হ'ব। এতেকে নিৰ্ণয় সংখ্যাটো 7/2 এইটো হ'ল। এতিয়া আমি 11 নম্বৰ প্ৰশ্নটো সমাধান কৰিম।